কোন ঘৰত ঈশ্বৰে কন্যা সন্তানৰ জন্ম দিয়ে? শুনক শ্ৰীকৃষ্ণৰ বাণী। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে কাৰ ঘৰত কন্যা সন্তানৰ জন্ম হয়? আপোনালোকে জানিলে আচৰিত হ'ব। বহু মানুহে নাজানে কন্যা সন্তান বহু পুণ্যৰ পিছত জন্ম হয়। কিছুমান মানুহে ভাবে কন্যা সন্তান জন্ম হ'লে তেওঁলোকৰ সংসাৰত উন্নতি নহয়। কিন্তু বন্ধু বান্ধৱীসকল, এয়া হ'ল মূৰ্খতা। কাৰণ ছোৱালীৰ জন্ম যাৰ তাৰ ঘৰত নহয়। যাৰ ঘৰত কন্যা ৰূপে মা লক্ষ্মী আহে, সেই ঘৰ বা ঘৰৰ মানুহ বহুত ভাগ্যৱান। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত কথা পাতিম কোন ঘৰ ভগৱানৰ পচন্দ, কোন পুণ্যৰ বাবে কন্যা সন্তানৰ জন্ম হয়। এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, কি কৰ্মৰ ফলত এখন গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল, যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হ'ব পাৰে, তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয়। যি সমস্ত পুৰুষ আৰু নাৰী পূৰ্বজন্মত অধিক পুণ্য সঞ্চিত কৰে, তেওঁলোকেহে কন্যা সন্তানৰ মা পিতা হোৱাৰ সৌভাগ্য প্ৰাপ্তি কৰে। কন্যা সন্তান সেই গৃহত জন্ম হয়, যি গৃহই কন্যাৰ ভাৰ সন্তুলিত কৰি ৰাখিব পাৰে। লগতে শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, যিদিনা সৃষ্টিত কন্যা সন্তান জন্ম বন্ধ হ'ব, সিদিনা সৃষ্টি ধৰাশায়ী হ'ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ যাব। বহুতে ভাবে যে ছোৱালী সন্তানে বেছি পঢ়া শুনা কৰি কি হ'ব, তাতোকৈ সোনকালে বিবাহ দিয়া ভাল, যি এক সম্পূৰ্ণ মিছা আৰু ভ্ৰান্ত ধাৰণা। এবাৰ চিন্তা কৰক, এজন মানুহৰ মনত কিমান আশা থাকে যে তেওঁ এইটো কৰিব বা সেইটো কৰিব, ডাঙৰ হৈ কি হ'ব আদি ইত্যাদি। কিন্তু সেইজন মানুহ যদি কন্যা সন্তান হয়, তেতিয়া বহুজনে সপোনবোৰ পূৰণ কৰাৰ সুবিধাকে নাপায়। সেয়ে প্ৰত্যেক মা দেউতাই কন্যাৰ সপোনৰ লগত ধেমালি কৰা পাপ বুলি ভবা উচিত। এজন পুত্ৰতকৈ এজনী কন্যা সন্তানে নিজৰ মা দেউতাৰ কথা অলপ হ'লেও বেছিকৈ ভাবে বা চিন্তা কৰে। সেই কন্যা সন্তানৰ জন্ম হ'লে সেই গৃহই কন্যা জন্মৰ দিনতো এক উৎসৱ হিচাপে পালন কৰা উচিত। কিয়নো এজনী কন্যা কেতিয়াও নিজৰ মা দেউতাৰ বোজা নহয়, দেউতাৰ সৌভাগ্যহে।